মন্দিৰলৈ গৈ আছোঁ। আজি জেঠ মাহৰ 23 তাৰিখ। গতিকে আজি আমাৰ বাবাৰ জন্মদিন। সেই জন্মদিনতে আমি সদায় জেঠ মাহৰ শৰাইখন আগবঢ়াওঁ আইসকলৰ মাজলৈ। আৰু গধূলি শৰাই দিয়া হ'ব আবেলি। এতিয়া মচি থৈ আহোঁ মন্দিৰটো। বলক মন্দিৰটো চাওঁ। মন্দিৰ পাই গ'লোঁ আৰু অকণমান আমাৰ ঘৰৰ পৰা বেছি আঁতৰত নহয়, 5টামান পদূলি পাৰ হৈয়ে মন্দিৰটো পায়। আৰু মন্দিৰটো আজি যিয়ে শৰাই দিয়ে তেওঁৱে চাফ চিকুণ কৰিব লাগে আৰু দেউৰীও হ'ব লাগে আবেলি। গতিকে আবেলি দেউৰী হ'ম। এতিয়া নামঘৰটো মচি কাচি চফা কৰি থৈ যাওঁ। আইসকল আহি সুন্দৰকৈ যাতে এটা ভাল পৰিৱেশত শীতলাৰ স্তুতি কৰিব পাৰে। এয়া মন্দিৰ খোলা নাই, মই খুলিম। চাবি আনিছোঁ, চাবি আছে। এয়া নামঘৰটো প্ৰথমতে সাৰি ল'ব লাগে। সেইকাৰণে মই অকলে, বহুত ডাঙৰ নামঘৰ কাৰণে মোৰ আজি বাবাই মোক সহায় কৰি দিছে। মন্দিৰটো গোটেইটো ধুনীয়াকৈ ঝাৰু দিছে। ইমান ধুনীয়াকৈ ঝাৰু মাৰিছে, মোৰ মানে মন পচন্দ। মই যেনেকৈ মাৰোঁ বাবাই ঠিক তেনেকৈ মাৰিছে, ভাল লাগিছে। ভগৱানে আশীৰ্বাদ কৰক, বাবাৰ মনৰ আশাবোৰ পূৰণ কৰক আৰু আপোনালোক আটাইয়ে আশীৰ্বাদ কৰিব তাক এজন ভাল ব্যক্তি হ'বৰ কাৰণে। এতিয়া মন্দিৰটো মচিছোঁ। খুব ভাল লাগে মন্দিৰটো মচি। বছৰত এটা দিনেই কৰোঁ, খুবেই ভাল লাগে। আৰু আজিৰ দিনটো মন্দিৰটোৰ কাৰণে এনেকৈ এইখিনি কৰিব পালে বহুত যেন কিবা এটা পুণ্য কৰিছোঁ, বহুত যেন দুখৰ পৰা মুক্ত হৈছোঁ, ঠিক তেনেকুৱা লাগে, ভাল লাগিছে। এতিয়া দুপৰীয়া গা পা ধুই আমি মন্দিৰলৈ গৈছোঁ। দিয়া, মই আৰু পিছফালে মল্লিকা। এয়া মন্দিৰলৈ। ইয়াত বগা ফুল দিব লাগে, সেইকাৰণে আমি যিমান পাৰোঁ বগা ফুল লৈছোঁ। এয়া ঠেলাত বাবা আৰু দাদাই বস্তু আনিছে। এয়া মন্দিৰ পালোঁ, ঠেলা ৰৈ আছে, বস্তুখিনি নমাই আছোঁ এপদ এপদকৈ। এয়া মণিকোটৰ শৰাই ভাগ এনেকৈ সজাইছোঁ। আমাৰ আইসকল আহিছে, মন্দিৰত বহিছে। এয়া প্ৰসাদ, ফল প্ৰকাৰ এনেকৈ সজাই দিছোঁ। আকৌ বাহিৰৰ ভেটিটোতো এনেকৈ সজাব লাগে। দিয়াই সজাইছে ভেটিটো, মই দেখাই দিছোঁ। এতিয়া গধূলিৰ আয়োজন দেই। এতিয়া কেক কাটাৰ একে ফ্ৰেণ্ড চাৰ্কুল। আমাৰ দিয়াও ফ্ৰেণ্ড। এতিয়া কেক কাটিব। এতিয়া এয়া যোগাৰ কৰিছে, কেক কাটিব, দেখাই আছোঁ। কেক কাটিছে বাবাই। এয়া বৰমাক আৰু চন্দ্ৰা, জুবলি, আইতাক, আমাৰ গোটেইখিনিক মতা নাই। আমাৰ চন্দ্ৰা আৰু জুবলি মন্দিৰত যাব নোৱাৰে, ককাকৰ এবছৰ হোৱা নাই কাৰণে। সেইকাৰণে সিহঁতক গধূলি কেকটো মাতিবলৈ আনিলোঁ। আৰু গোহাঁই আৰু ৰাজে কেমেৰা কৰি আছে। কেকটো খুৱাই দিছে মোকো, মই প্ৰথমতে তাকে খুৱাই দিছোঁ বাবাক। চাওঁতে চাওঁতে ল'ৰাটো ডাঙৰেই হ'ল। ক'ব নোৱাৰোঁ ভগৱানে তাৰ কপালত কি আনিছে। আগবাঢ়ি গৈ থাকক, সেইটোৱে কামনা কৰিছোঁ। ডাঙৰক সন্মান কৰক, সৰুক মৰম কৰক আৰু সকলোৰে মৰমৰ হওক। যিখিনি শিক্ষা গ্ৰহণ কৰে ভাল শিক্ষা গ্ৰহণ কৰক, তাকে আশীৰ্বাদ কৰিছোঁ। টিকলিকো খুৱাই দিব খুজিছে, তাই ভয় খাইছে মুখত সানিব বুলি। আৰু বৰমাকে খুৱাই অকণমান সদায় সানে, সেইকাৰণে মই আকৌ সানিবলৈ দিওঁ অকণমান। আৰু মাইনাক ওলোটাকৈ সানিলেহি। এতিয়া আকৌ মাইনাই সানিব খোজোতে তাক সানিব দিয়া নাই, মই অকণমান ধৰি হেল্প কৰি দিছোঁ। বৰমাকেই সানি দিছে, ভালো লাগে। বাৰ্থডেৰ কেক কাটি পেলাই অকণমান মুখত লগাই দিলে। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব। আৰু যিসকলে প্ৰথম চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিবলৈ নাপাহৰিব, মোৰ মনোবলটো বঢ়াব। আৰু মোৰ ল'ৰাটোক আপোনালোক আটাইয়ে আশীৰ্বাদ কৰিব এজন ভাল ব্যক্তি হ'বলৈ। আজিলৈ আহিছোঁ।